জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত অসম চৰকাৰে যিখন জুডিচিয়েল কমিশ্যন বা ন্যায়িক আয়োগ গঠন কৰি দিছে সেই ন্যায়িক আয়োগৰ ওচৰত আজি আমি নোটাৰাইজ আপোনাৰ এফিডেভিট বা শপতনামা আজি আমি দাখিল কৰিলোঁ। আমি বেচিকেলি এটাই কথা স্পষ্টকৈ কৈ আহিছোঁ যে বৰ্তমান যিটো এনকুৱাৰী চলি আছে SIT সেই এনকুৱাৰীটোৰ পৰা আমি অসমে জুবিন গাৰ্গৰ কেতিয়াও ন্যায় নাপাওঁ। জুবিন গাৰ্গৰ ন্যায় নাপাওঁ এই কাৰণে যে যি লিগেল বা আইনগত পদ্ধতিৰে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিলে সেই তদন্ত অসম চৰকাৰে কৰা নাই। অসম চৰকাৰে জানি শুনিয়ে বোধহয় ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি তেওঁলোকে কৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে এই কামটো কৰিছে বুলি আমি অনুমান কৰিছোঁ আৰু সেইকাৰণে আজি আমি ওৱান মেন জুডিচিয়েল কমিশ্যনৰ ওচৰত শপতনামা দি ডাইৰেক্টলি আমি এফিডেভিট দি স্পষ্টকৈ কৈছোঁ যে বৰ্তমান চলি থকা তদন্তই কেতিয়াও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। আমি তাৰ কাৰণে আমাৰ যুক্তিখিনি আৰু আমি দিবলগীয়া কেছ লবিলাক ইয়াত সাক্ষী হিচাপে দি দিছোঁ। নম্বৰ 1 আমি কৈছোঁ যে যদিহে বিদেশত এটা গোচৰ চলিব লাগে, বিদেশত হোৱা ঘটনাৰ ক্ষেত্ৰত আমাৰ দেশত যদি এটা গোচৰ চলে তেতিয়াহ'লে বিদেশৰ পৰা 3টা বস্তু আনিবলগীয়া হ'ব। এটা হ'ল এভিডেন্স, এটা হ'ল ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ। আৰু এই 3টা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি সেই পদ্ধতিটো হ'ল যে BNSS 2023 অধীনত এই আইনখনৰ অধীনত ছেকশ্যন 112ৰ অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহ'লে বা কম্পিটেণ্ট অথৰিটিলৈ পঠিয়াব লাগে। যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগুটৰী নপঠিয়াই ডাইৰেক্টলি গভৰ্ণমেণ্টে যদি বস্তুটো আনে তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট, সেই এভিডেন্স, সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব, ইনএডমিছিবল বুলি সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে। এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই। কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত, ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত। আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে, MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য সৈতে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয়, নোডেল ডিপাৰ্টমেণ্টটোৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ। গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই, পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে, আইনে স্পষ্টকৈ কৈ দিছে যে কোনোপধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব, কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব। গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই, অপৰাধীবিলাকক বচাব খুজিছে। আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে, প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই। নম্বৰ 1। নম্বৰ 2, ছেকশ্যন 1112 আৰু 1114 112 আৰু 114 স্পষ্টকৈ কৈছে যে যদিহে বিদেশৰ পৰা এজন মানুহক
সাক্ষী হিচাপে ষ্টেটমেণ্ট আনিব লাগে বা মানুহজনক আমাৰ কোৰ্টত খাৰা কৰিব লাগে বা এনকুৱাৰীৰ কাৰণে আনিব লাগে, তেতিয়াহ'লে আমাৰ ইয়াৰ কোৰ্টৰ পৰা নটিচ যাব লাগিব। এতিয়া ইয়াতখনত থকা যি আপোনাৰ কেপ্টেইন আছিলে, ডেফিনেটলি আপোনালোকে সকলোৱে জানে যে সেই ইয়াতখনৰ কেপ্টেইনজনক আৰু সাক্ষ্য নোলোৱাকৈ, ষ্টেটমেণ্ট নোলোৱাকৈ, তেওঁলোকক এনকুৱাৰী তদন্তলৈ ননাকৈ কেতিয়াওতো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো প্ৰুভ কৰা নাযায়। তাত যিবিলাকে জুবিন গাৰ্গক ৰেস্কিউ কৰিছিলে, যিবিলাকে উদ্ধাৰ কৰিছিলে, তেওঁলোকৰ ষ্টেটমেণ্ট নোলোৱাকৈ আৰু তেওঁলোকক এনকুৱাৰীৰ মাজত ননাকেতো কেতিয়াও সম্ভৱ নহয়। তাত অকল জাহাজখনত থকা কেপ্টেইনজন নহয়, তাৰ লগত জড়িত নিশ্চয় জাহাজখনৰ লগতে তাত এই যে ফ্ৰী ডাইভিং কৰাইছে বা আপোনাৰ বেলেগ বেলেগ ড্ৰাইভিং মানে সাঁতোৰ কৰাইছে, তাৰ যিটো এজেঞ্চি আছে তেওঁলোকৰ লগত, তেওঁলোকৰ আপোনাৰ কি ক'ব এইটো কি কেমেৰা বুলি কয়, এইটো CCTV কেমেৰা ডকুমেণ্ট, তেওঁলোকৰ ষ্টেটমেণ্ট, তেওঁলোকৰ ডকুমেণ্ট, এই আটাইবিলাক নিশ্চয় আমি সংগ্ৰহ কৰিব লাগিব। আৰু এই সংগ্ৰহ যে কৰিব, এই কৰাৰ যিটো পদ্ধতি সেইটো নকৰাকৈ যদি কৰে, তেতিয়াহ'লে একদম আইনত যদিও কৈছে যে তাৰ পৰা ছিংগাপুৰৰ পৰা এজন মানুহ আমি ধৰি আনিব পাৰিম MLA-টিৰ অধীনত, কিন্তু এতিয়া নোৱাৰোঁ, কেলে আমি থ্ৰ' কোৰ্ট যোৱাই নাই। গতিকে মই ভাবোঁ যে আমাৰ অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। সেইকাৰণে এইটো এটা তদন্তটো ভেকু ভাওনা। হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ শ্যাম কানু মহন্তক বচাবৰ কাৰণে, আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই আৰু অন্যান্য মানুহবিলাকক, তেওঁলোক যিহেতু বিজেপিৰ লগত জড়িত, RSSৰ লগত জড়িত, তেওঁলোকক বচাবৰ কাৰণে আৰু জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিবৰ কাৰণে এই কাম কৰি থকা বুলি অনুমান কৰিছোঁ। আৰু সেই কথাটো আমি জুডিচিয়েল কমিশ্যনৰ আগত স্পষ্টকৈ জনাই দিছোঁ। ঠিক আছে। তৃতীয়, একচুৱেলি জুবিন গাৰ্গক যদি ন্যায় দিব লাগে, জুবিন গাৰ্গক যদি ন্যায় দিব লাগে, তেতিয়াহ'লে কোনে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে তেওঁলোকক, সেই ইনষ্টিটিউশ্যনক, সেই অফিচক এনকুৱাৰীৰ মাজলৈ আনিব লাগিব। আৰু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত সেই অনুষ্ঠান পাতিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছিলে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ ননাকে কি তদন্ত হ'ব আপোনালোকে নিজে কওক। সেই নৰ্থ ইষ্ট ফেষ্টিভেলত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া নিয়ে তাত গৈ অনুষ্ঠান পৰিচালনা কৰিছিলে তেওঁৰ সংস্থাটোৱে, ফেশ্বন শ্ব'। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই ফেশ্বন শ্ব' চলি আছিলে বুলি যি অভিযোগ আহিছে, সেই তদন্ত কেনেকৈ কৰিব যদিহে অসম চৰকাৰে তেওঁলোকক তদন্তৰ আওতালৈ নানে? আপোনালোকে কোনোবাই দেখিছে নেকি যে জুবিন গাৰ্গে ক'ত পুৰি খাইছিলে, পুৰি খোৱা দোকানখনৰ মানুহজনক মাতি আনিছে তদন্ত কৰিবৰ কাৰণে? জুবিন গাৰ্গে কোন বিহু ফাংচনলৈ গৈছিলে, বিহু ফাংচনৰ সভাপতি সম্পাদকজনক মাতি আনিছে, কিন্তু ৰিণিকী ভূঞাকটো মাতি অনা নাই, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাটো মাতি অনা নাই। আপোনালোকে দেখিছে নেকি? নিজে কওক। আপোনালোকে দেখিছে নেকি যে সেই গোটেই ফাংচনটো পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে? ভাৰতৰ সেই ৰাষ্ট্ৰদূতজনক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা হৈছে নেকি? অনা নাই। তাৰমানে এই এনকুৱাৰী এটা ভেকু ভাওনা, আৰু এই এনকুৱাৰীৰ জৰিয়তে কেতিয়াও কোনো পধ্যে অসমে, জুবিন গাৰ্গৰ পৰিয়ালে আৰু আমি যিবিলাক মানুহে জুবিন গাৰ্গক ভাল পাওঁ, এই মানুহবিলাকে কেতিয়াও কোনো পধ্যে ন্যায় নাপায়। আৰু সেইকাৰণে আমি আজি এনকুৱাৰী কমিশ্যনৰ ওচৰত আমাৰ এফিডেভিট দি, আমাৰ শপতনামা উইথ নটাৰী কৰি দি আমি চৰকাৰক কি কয় এনকুৱাৰী কমিশ্যনক কৈছোঁ যে এই তদন্ত ভুল হৈছে, আৰু এই শুদ্ধ তদন্ত কৰিবৰ কাৰণে আমাৰ জুডিচিয়েল এনকুৱাৰী কমিশ্যনে আপোনাৰ কি কয় SITক তেওঁলোকৰ তদাৰকীৰ ভিতৰত তদন্ত কৰাবৰ কাৰণে বাধ্য কৰাব লাগে। নহ'লে চাৰ্জশ্বিট দিলেও, আৰু সেই চাৰ্জশ্বিটটোত হত্যাকাণ্ড বুলি দিলেও, আৰু সিদ্ধাৰ্থ শৰ্মা বা শ্যাম কানু মহন্তক যদি হত্যাকাৰ বুলি লিখিও দিয়ে, তথাপিও তেওঁলোকে চাৰ্জশ্বিট দিয়াৰ লগে লগে মুকলিকৈ ক'ব, তেওঁলোকক কোনো ধৰি ৰাখিব নোৱাৰিব, কেৱল ইলেকশ্যনলৈকে ৰাখি থ'লেই নহ'ব। গতিকে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আজি আমি এই শপতনামা দাখিল। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে
জুবিন গাৰ্গৰ মৃত্যু ২৬ চনৰ নিৰ্বাচনত জিকাৰ কাৰণে এডাল কাঁইট, বাটৰ কাঁইট। তেওঁৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰাটো উদ্দেশ্য নহয়। তেওঁৰ কাৰণে ২০২৬ চনৰ নিৰ্বাচনত তেওঁ জুবিন গাৰ্গৰ মৃত্যুটো বাধা নহওক, তাৰ কাৰণে যেনে তেনে ইলেকশ্যনলৈকে বস্তু পিছুৱাব খুজিছে। মই খাটাং যে জুবিন গাৰ্গৰ প্ৰতি যিমান মৰম, তাতকৈ তেওঁৰ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি, তেওঁ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰিণিকী ভূঞাৰ প্ৰতি মৰম বেছি। যিটো কাৰণত আমি বাৰম্বাৰ কৈছো যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকে আপোনালোকক কৈ থৈছো যে যিদিনা চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবো যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব, নহ'লেতো বেইল পাবই খাটাং। কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনো পধ্যে কেছটো নবনে। গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব। মই চাই থাকক আপোনালোকে, এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে, বেইল পেটিশ্যনেই নামাৰে। মুখ্যমন্ত্ৰীৰ লগত হঠামিত্ৰিয়ালি কৰি কথা পাতে যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম, গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা, এই বুলি ৰাখিব। আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে, তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ED-CD লগাই, এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে, আমুক খাইছে, এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব। আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যাম কানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব, আপোনালোকে কনফাৰ্ম থাকক। এই অনিতা ডেকা মহন্ত ডেফিনেটলি মই ভাবো যে এইটো তদন্ত, যি তদন্ত, সেই তদন্ত সাংঘাতিক ৰূপে ভেকুবানা। আৰু এই তদন্তৰ পৰা জুবিন গাৰ্গেও ন্যায় নাপায়, জুবিন গাৰ্গৰ পৰিয়ালেও ন্যায় নাপায়, আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল আৰু অসমবাসী ৰাইজেও ন্যায় নাপায়। মই বাৰম্বাৰ আপোনালোকক কৈ দিছো যে চৰকাৰে এই ঘটনাটোক হত্যাকাণ্ড বুলি দিব, কিন্তু হত্যাকাণ্ড বুলি প্ৰমাণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাৰাখে, আৰু এনেকৈ শ্যাম কানু আৰু সিদ্ধাৰ্থক বচাবৰ কাৰণে ব্যৱস্থা লৈছে। অনিতা ডেকা মহন্তক ইতিমধ্যে কাৰাগাৰতো তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া হৈছে, SIT থাকোঁতো সাক্ষাৎ কৰি দিব লাগিছে। কিন্তু SIT এই অনিতা ডেকা মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলত তেতিয়া ছিংগাপুৰতে আছিলে। মইতো ভাবো যে অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তৰ পত্নী, আচলতে তেওঁ নিজেও একুইজবিলাকৰ ভিতৰত এজন, কাৰণ তেওঁ নিজেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নিজে এজন ডাইৰেক্টৰ, বৰ্ড অফ ডাইৰেক্টৰৰ 2জন মেম্বাৰৰ ভিতৰত তেওঁ এজন, তেওঁৰ হাজবেণ্ডৰ লগত। আৰু সেই ঘটনাটোত তেওঁ নিজেও তাত উপস্থিত আছিলে। গতিকে অনিতা ডেকা মহন্তক, শ্যাম কানু মহন্তক মানে আপোনাৰ ভাত দিবৰ কাৰণে, কাপোৰ দিবৰ কাৰণে, আচলতে অহা যোৱা কৰিবৰ কাৰণে অনুমতি দিয়াটো বাদেই দিয়ক, একেলগতে শ্যাম কানু মহন্তৰ কাষত থকা মহিলাৰ ৱাৰ্ডটোত তেওঁক আচলতে ৰাখিহে থ'ব লাগিছিলে। হিমন্ত বিশ্ব শৰ্মা কৈছে যে জুবিন গাৰ্গক অকল হিন্দু মানুহে জীয়াই ৰাখিব বুলি কৈছে। মানে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নটটো অলপ ঢিলা হৈ গৈছে, তেওঁৰ মগজুৰ নটটো, ব্ৰেইনৰ নটটো অলপ ঢিলা হৈ গৈছে। তেওঁ একদম উৎপাত কৰিবলৈ লাগিছে, তেওঁ অস্থিৰ হৈছে, তেওঁ মানে কি বুলি কয় ৰেষ্টলেছ হৈ গৈছে। আৰু সেইকাৰণে তেওঁৰ মুখৰ পৰা যিকোনো কথা ওলাবলৈ ধৰিছে। সেইকাৰণে তেওঁ এতিয়া যিবিলাক কথা কৈছে সেইবিলাক আপোনালোকে বৰকৈ নিউজ কৰি নাথাকিব, কাৰণ তেওঁ অলপ অস্থিৰতাত ভুগিছে। তেওঁক অলপ চিকিৎসা কৰাৰ এই সময়ত খুব প্ৰয়োজন। মই আশা কৰোঁ আপোনালোকে তেওঁক এবাৰ চিকিৎসা কৰাৰ কাৰণে এবাৰ পৰামৰ্শ প্ৰদান কৰিব।